ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ত্ৰিভুজ পাঠ্য পঢ়ি আছিলোঁ। ত্ৰিভুজ পাঠ্যৰ আমি ইতিমধ্যে তিনিটা উপপাদ্য আলোচনা কৰিলোঁ। উপপাদ্যবোৰ বহুত গুৰুত্বপূৰ্ণ। তাৰে উপপাদ্য 6.3 যাৰ প্ৰমাণ আমি ইতিমধ্যে কৰিছোঁ। এইটো আছিল যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান, এই দুটা ত্ৰিভুজ ল'বলৈ দিছে আৰু তাৰ অনুৰূপ কোণবিলাক সমান। তাৰ মানে যদি আমি ছবি এনেকৈ আঁকো, আমি কোণ আঁকিব লাগিব। ইয়াত ধৰা এটা ত্ৰিভুজ ললো, এইটো যে আন এটা ত্ৰিভুজ ল'ব লাগিব যাৰ এইটো কোণ সমান, অনুৰূপ কোণ সমান। তাৰ মানে ইয়াত যিমান কোণ আছে একে সমান কোণ আমি ইয়াত আঁকিব লাগিব। মই ইয়াত চাই ললো, ইয়াত কোণ আছিল, এইটো কোণ আছিল ইফালে 60-70 ডিগ্ৰী। এই ওপৰৰ কোণটো হ'ল 70 ডিগ্ৰী, এইটো 70 ডিগ্ৰী। এতিয়া মই ইয়াতো 70 ডিগ্ৰীৰ কোণ এটা আঁকি দিলো। ধৰা এইডাল বাহু মই আঁকিলো এনেকৈ, ইয়াৰ ওপৰত মই 70 ডিগ্ৰীৰ কোণ এটা আঁকিব লাগে। এইটো হৈ গ'ল 70 ডিগ্ৰী। এইটো এতিয়া চোৱাচোন কি হৈ যাব ত্ৰিভুজটো। এই ত্ৰিভুজটো মই এনেকৈ ডাঙৰকৈ আঁকি দিব পাৰোঁ। এই বাহুডাল 70 ডিগ্ৰী কোণহে আঁকিব লাগে। এই বাহুডাল মই এতিয়া ডাঙৰকৈ আঁকি দিব পাৰোঁ। এতিয়া নেক্সট কি হৈ যাব, সদৃশ অঁকা যিটো শব্দটো। এতিয়া নেক্সট কি হ'ব, মই এই কোণটো জুখিলো, এই কোণটো জুখি মই দেখিলো যে এইটো হৈ গ'ল 50-60 ডিগ্ৰী। এই কোণটোৰ মান 60 ডিগ্ৰী। গতিকে কি হ'ব, এতিয়া মই ইয়াত যদি 60 ডিগ্ৰী কোণ এটা আঁকি দিওঁ তেতিয়া সমস্যা নহ'ব। এইফালে মই আঁকি দিলো এইটো 50-60 ডিগ্ৰী এইফালে। তাৰ মানে ইয়াৰ পৰা এনেকৈ মই অলপ এনেকৈ ৰেখাডাল আঁকিব লাগিব। এতিয়া কি হৈ যাব, এইটো 60 ডিগ্ৰী, এইটো 70 ডিগ্ৰী, এইটো 70 ডিগ্ৰী আঁকিলো, এইটো 60 ডিগ্ৰী আঁকিলো, তেতিয়াহ'লে এইটো মুঠ 180 হ'ব লাগে। গতিকে এইটো অট'মেটিক 50 হৈ যাব। এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো মুঠ 180 হ'ব লাগে, এইটো অট'মেটিকেলি 50 হৈ যাব। তাৰ মানে কি হৈ গ'ল, ত্ৰিভুজ দুটা দেখিবলৈ, ত্ৰিভুজ দুটাৰ আকাৰ ডাঙৰ সৰু। তাৰমানে এই ত্ৰিভুজটো কি হৈছে, ডাঙৰ হৈছে, এই ত্ৰিভুজটো সৰু হৈছে। ধৰা ইহঁতৰ নাম দিলো, ইয়াৰ নাম এ, বি আৰু চি, ইয়াত হৈ গ'ল পি, কিউ আৰু আৰ। উপপাদ্যটোত কি কোৱা আছে, যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান, দুটা ত্ৰিভুজ ললো এ, বি, চি আৰু পি, কিউ, আৰ, ইহঁতৰ অনুৰূপ কোণ সমান। তাৰ মানে এংগল এ ইকুৱেল টু এংগল বি কিমান দিছো, 70 ডিগ্ৰী। এংগল এ ইকুৱেল টু এংগল বি। অনুৰূপ কোণ এংগল বি ইকুৱেল টু এংগল কিউ আৰু এংগল চি ইকুৱেল টু এংগল আৰ। তেন্তে কি হ'ব, সিহঁতৰ অনুৰূপ বাহুবিলাক সমান, অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব লাগিছে। ইয়াত কি হ'ব, অনুৰূপ বাহুবিলাকৰ অনুপাত সমান। কেনেকৈ আহিল, এতিয়া এই বস্তুটোৰ কনসেপ্টটো কি বুলি কওঁ যে অনুৰূপ বাহু। তাৰ মানে এ কোণৰ সমান কোণ পি আৰু বি কোণৰ সমান কোণ কিউ। গতিকে ইহঁতৰ অনুৰূপ বাহু হ'ল এইটো, এ বি আৰু পি কিউ। গতিকে ইহঁতৰ অনুপাত আমি ল'ব লাগিব এ বি বাই পি কিউ। এইটো হ'ল এই বাহু দুটাৰ অনুপাত, সিহঁত বাহুবিলাকৰ অনুপাত সমান। সমান মানে ইয়াত যিটো অনুপাত থাকিব, বাকী বাহু কি আছে, এংগল বিৰ লগত এংগল কিউ সমান, এংগল চিৰ লগত এংগল আৰ সমান। গতিকে ইহঁতৰ মাজৰ বাহু এইটো, ইহঁতৰ মাজৰ এইটো। তাৰ মানে এফালে আহি গ'ল বি চি, এফালে আহি গ'ল কিউ আৰ। আৰু ইয়াত কি আহিল, এ চি আৰু এফালে আহিল পি আৰ। এই তিনিটা হ'ল অনুৰূপ, অনুৰূপ বাহুবিলাকৰ অনুপাত। এইটো সমান, এইটো সমান বুলি কৈছে উপপাদ্যটোৱে। কি কৈছে, যদি এই তিনিটা সমান হৈ যায় তেতিয়াহ'লে কি হয় বোলে, এই তিনিটাও অট'মেটিকেলি সমান হৈ যায়। আমি ইয়াৰ প্ৰমাণটো ইতিমধ্যে কৰিছো। এতেকে ত্ৰিভুজ দুটা সদৃশ, যদি এইকেইটা চৰ্ত মানে সিদ্ধ হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হৈ যাব, সদৃশ হৈ যাব। তাৰমানে এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। গতিকে এইটোৱে হ'ল এই উপপাদ্যটোৰ অৰ্থ। এতিয়া আহিব ইয়াৰ পিছৰ উপপাদ্য 6.4। মানে এনেকুৱা উপপাদ্য 6.1, 6.2 এটা জুৰি, 6.3, 6.4 আন এটা জুৰি। এইটোত কি কৈছে, 6.3 ৰুলটা কি কৈছে, যদি এটা ত্ৰিভুজৰ বাহুবিলাক, এটা ত্ৰিভুজ ল'ব দিছে, গতিকে আমি কি কৰিলো, এই ডাঙৰকৈ এটা ত্ৰিভুজ নামো দি দিলো ইয়াত এ বি চি।
যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক আন এটা ত্ৰিভুজ আঁকিব লাগে ধৰা এনেকৈ ইয়াৰ বাহুবিলাকৰ সমানুপাতিক পি কিউ আৰ তাৰ মানে এতিয়া কি হ'ব এতিয়া বাহুবিলাকৰ সমানুপাতিক প্ৰশ্ন কি দিয়া আছে বাহুবিলাক মানে এ বি সমানুপাতিক মানে অনুপাতটো সমান এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ ইকুৱেল টু এইটো বি চি বাই কিউ আৰ বাহুবিলাক সমানুপাত প্ৰশ্ন দিয়া আছে এইটো বাহুবিলাকৰ সমানুপাতিক মানে এইটো তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান তাৰ মানে কি হৈ যাব বোলে অনুৰূপ কোণ মানে এৰ লগত পি এইটো বিৰ লগত কিউ আৰু এইটো চিৰ লগত এইটো কোণ সমান হৈ যাব বোলে আমি তাৰ মানে এইটো উপবাদ্য তাৰ মানে এইটো নিয়ম তাৰ মানে ধৰা যেনেকৈ বেলি সদায় পূবফালে উদয় হয় ঠিক তেনেকৈ এইটো সদায় শুদ্ধ তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু সেয়েহে ত্ৰিভুজ দুটা সদৃশ যদি এইটো হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হৈ যাব বোলে তাৰ মানে আমি এইটো উপবাদ্যত পালো যে যদি এইটো হয় তেতিয়াহ'লে কোণবিলাক সমান a = p b = q c = r ইয়াৰ আগৰ উপবাদ্যটোত কি আছে যদি কোণবিলাক সমান হয় তেন্তে এই দুটাটো পাম তেন্তে বাহুবিলাকৰ অনুপাত সমান হৈ থাকে গতিকে এই দুটা পৰস্পৰ এটা আনটোৰ বিপৰীত হয় গতিকে এইখিনি আমি ভালকৈ বুজি লোৱা দৰকাৰ তেতিয়াহ'লে মই এইটো সদ্যহতে মোহাৰি দিছো ইয়াত কথাখিনি লিখি ল'ব লাগিব সমাধান ধৰা হ'ল এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজৰ মানে এই ত্ৰিভুজ ABC ৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক আন এটা ত্ৰিভুজ PQR ৰ বাহুবিলাকৰ সমানুপাতিক আমি এইটো ওপৰত যি লিখা আছে ঠিক সেই অনুপাতে আমি নামবিলাক ভৰাই দিছো সমানুপাতিক অৰ্থাৎ কি হৈ গ'ল কথাটো লিখি দিলো এতিয়া অৰ্থাৎ AB by PQ equal to BC by QR equal to AC by PR এইটো তাৰ মানে আমাক দিয়া আছে তেন্তে সিহঁতৰ অনুৰূপ কোণবিলাক সমান তাৰ মানে প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগিব কোণবিলাক সমান তাৰ মানে এংগল A equal to এংগল P তাৰ পিছত এংগল B equal to এংগল Q আৰু এংগল C equal to এংগল R আমাক তাৰ মানে এই তিনিটা কোণ তিনিটা সমান বুলি প্ৰমাণ কৰিব লাগে আৰু সেয়েহে ত্ৰিভুজ দুটা সদৃশ যদি এইটো হৈ যায় তেতিয়াহ'লে ত্ৰিভুজ দুটাক আমি সদৃশ বুলি ক'ব পাৰো গতিকে এইটোৱে হ'ল আমাৰ যিটো লিখিবলগীয়া এইখিনি মই লিখিলো এতিয়া মই গোটেই বস্তুটো মোহাৰি দিছো এইটো লিখাৰ পিছত আমি কি লিখিম এতিয়া প্ৰথমতে আমি সমাধান লিখিলো প্ৰমাণ কৰিব লাগে যে কোণবিলাক সমান বুলি লিখিম এতিয়া আহিব অংকনৰ আগতে যিটো ছবি দুটা আছিল অলপ সৰুকৈ আঁকি দিলো কিন্তু তোমালোকে ছবিবোৰ অলপ ডাঙৰকৈ আঁকিবা যেটো মই আগৰ পৰা আঁকিছিলো এইটো আছিল A B C এইটো আছিল P Q আৰু R এইটো Q এইটো R এতিয়া অংকন ইয়াৰ আগৰটো কৰাৰ দৰে আমি কি কৰে এইটো P Q ৰ সমানকৈ আমি এই ইয়াত লৈ লম এইটো যেহেতু ধৰা হ'ল এইটো 2 সেন্টিমিটাৰ এফালে আমি 2 সেন্টিমিটাৰ কাটি দিলো ইয়াৰ নাম দিলো ধৰা D তাৰ পিছত এইটো P R ৰ সমানকৈ ইয়াত কাটি দিলো তাৰ মানে ইয়াৰ ধৰা E এতিয়া এইটো সংযোগ কৰিলো D আৰু E তাৰ মানে ইয়াত কি হ'ব AD ৰ সমান PQ
এ ইৰ সমান পি আৰ সেইটো আমি তাৰ মানে অংকনত কৰিলো আমি ইয়াত লিখিব লাগিব পি কিউ ইকুৱেল টু এ ডি আৰু পি আৰ ইকুৱেল টু এ ই হোৱাকৈ এ বি আৰু এ চি বাহুৰ দুটা বিন্দু ডি আৰু এ লোৱা হৈছে পি কিউ ইকুৱেল টু এ ডি পি আৰ ইকুৱেল টু এ ই হোৱাকৈ এ বি আৰু এ চি বাহুত দুটা বিন্দু ডি আৰু ই লোৱা হ'ল এতিয়া ডি কমা ই সংযোগ কৰা হ'ল ডি আৰু ই কি কৰিলে সংযোগ কৰা হ'ল হৈছে এইটো আমাৰ আছিল অংকন এতিয়া আমি প্ৰমাণলৈ যাম তো মনত ৰাখিবা প্ৰমাণত আমি কি কৰিব লাগিব কোনবিলাক সমান দেখুৱাব লাগিব এতিয়া কোনবিলাক সমান দেখুৱাবলৈ যাওঁতে আমি কি জানো যিহেতু আমি জনা বস্তুটো লিখি লওঁ যিহেতু এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু এ চি বাই পি আৰ এইটো আমাক দিয়া আছিল যিটো বস্তু হয় বুলি ইয়াৰ পৰা আমি কি কৰিলো এইটো এ বি আৰু এ চি থৈ বাকি থকাটো বাদ দিলো এইটো বাদ দিলো এ বি আৰু এ চি ললো এ বি আৰু এ চি কাৰণ ইয়াতে বিন্দু কিটা আঁকিছো ওদিকে এইটো বাদ দিলো ইয়াত থাকিল এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ এতিয়া ইয়াত কি কৰা এ বি বাই পি কিউ মানে কিমান এইটো পি কিউ মানে এ ডি আমি আঁকিছো এইটো পি কিউৰ সমানকৈ কিমান আঁকিছো এ ডি গতিকে এই পি কিউৰ জেগাত আমি এ ডি লিখি দিম একদম স্টেপবোৰ মনত ৰাখিবা এসি মানে এসি আছে বাকি এটো পি আর মানে আমি লিখি দিলো এ ই আমার দিয়া আছে এটো পি আর ইকুয়াল টু এ ই বলি গতিকে এই দুটা আমি লিখি দিলো ইয়াত লিখি দিব লাগিব অঙ্কন মতে আমি অঙ্কন মতে হেতু কৰিছো অঙ্কন মতে আচ্ছা ঠিক আছে এতিয়া প্ৰমাণবোৰ কৰিবৰ কাৰণে সব কি বহুত ধৰণৰ আমি স্টেপস লব লগিয়া হয় কেতিয়াবা গতিকে আমি কি কৰিম এবাৰ एक वियोग কৰিম দুই ফালে আমি এক বিয়োগ কৰিম ab by ad minus 1 ac by ae minus 1 এক ফালে বিয়োগ কৰিব নোৱাৰি আমি দুই ফালে যি মন যায় এটো বিয়োগ কৰিব পাৰো এক বিয়োগ কৰিলে আমাৰ প্ৰমাণটো ওলাই গতিকে এক বিয়োগ কৰি দিছো এক বিয়োগ কৰিলে কি হৈ যাব ইয়াত এতিয়া আগৰটো দৰে আগৰটো আমি যোগ কৰিছিলো উপপাদ্য 6.3 যোগ কৰিছিলো ইয়াত কি হ'ব এতিয়া এটো ab minus 1 মানে ইয়াত এ ডি আহি গল তলত যেটো আছে এ ডি ইকুৱেল টু এই ফালেও ইয়াত তলত এ ই হল ওপৰত এ সি মাইনাস ইয়াত 1 মানে ইয়াত কি হৈ গল এ ই হল নিশ্চয় বুজি পাইছে এক বিয়োগ কৰা মানে ইমানখিনি হ'ব এতিয়া ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত হ'ব মই এই আষ্টু দিলু ইয়াৰ পিছত নেক্সট স্টেপ টু ab minus ad মানে কি হয় এর গুটেটো ab minus ae to ad এই গুটেটো ab তারপর আমি ad কোন কাটি দিলু ভাবিলো এই দীঘল এডাল আমি কি আছে রেখা এডাল আছে ভাবিলা এই দীঘল এডাল আছে ইয়া কি কইলো এই কোন কাটি দিলু বিয়োগ কইলো থাকিল কিমান এই কোন থাকিল খাপৰ কোন ওদিকে এই খাপৰ কোন মানে কি হয় db যদি আমি ইয়াত কি লিখি দিব পারে এই ওপৰত db বলে লিখি দিব পারে আর তলত কি আছে ad আছে ad to ad ললো ইকুয়াল টু এই ফালে ওকে বলছে ac ae ac মানে এই গুটেটো
মাইনাস এই মানে এই কোণ গতিকে থাকি গল EC তলত হৈ গল AE এতিয়া এইটো আকৌ উল্টা কৰি লিখিলো ওপৰত AD তলত DB ইকুৱেল টু ওপৰত AE এইটো EC উল্টা কৰি মানে এই তলটো ওপৰত লিখিলো AD DB টো তলত তলটো ওপৰত ওপৰটো তলত লিখি দিলো সেইটো আমি কৰিব পাৰো দুইটা কৰিব লাগিব খালি যি কৰিলেও দুইটা কৰিব লাগিব এতিয়া কি হৈ গল যা কিয়া উল্টা কৰিলো AD বাই কি হৈ গল DB ইকুৱেল টু AE বাই EC হৈ গল তাৰ মানে ত্ৰিভুজ ABC কি হৈ গল AD বাই DB ইকুৱেল টু AE বাই EC হৈ গল এইটো তাৰ মানে কৰ পৰা পালো এতিয়া এতেকে উপপাদ্য 6.1 মতে বা অনুসৰি উপপাদ্য 6.1 অনুসৰি আমাৰ কি হৈ গল DE parallel to BC কিয় হ'ব উপপাদ্য 6.1 ত কি আছে তে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ আচ্ছা এই উপপাদ্য 6.2 হ'ব 6.2 মতে কি আছে যদি এটা ত্ৰিভুজৰ দুটা বাহুক ছেদ কৰাকৈ অঁকা এডাল ৰেখাই বাহু দুটা সমান অনুপাতত ভাগ কৰে তাৰ মানে এইটো অনুপাত সমান এইটো অনুপাত মানে AD বাই DB ইকুৱেল টু AE বাই EC তেন্তে কি হৈ যায় DE parallel to BC হৈ যায় এইটো আমি উপপাদ্য 6.2 ৰ পৰা পালো গতিকে গুটেইবোৰ আমাৰ ব্যৱহাৰ হৈ থাকিব আচ্ছা এতিয়া আমি কি পাই গলো DE parallel to BC implies that DE parallel to BC ৰ পৰা আমি কি পাম এতিয়া চোৱা এইটো আৰু এইটো সমান তাৰ মানে এইটো আৰু এইটো সমান্তৰাল আৰু এইডাল হৈ গল ছেদক এইডাল হৈ গল কি বোলে ছেদক এইটো AD এইডাল ছেদক তেতিয়া হলে কি হৈ যাব এইটো সমান্তৰাল এইডাল ছেদক হলে এইটো কোণ সমান এইটো কোণ তাৰ মানে এইটো হ'বগে ইয়াক কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় তোমালোকে জানা এইটো আগতে পাই আহিছা গতিকে কি হৈ গল এইটো সমান্তৰাল এইটো আৰু এইডাল ছেদক হলে এইটো কোণ সমান এইটো কোণ এইফালে কি এইটো সমান্তৰাল এইটো হলে এইডাল ছেদক এইটো কোণ সমান এইটো কোণ কাৰণ অনুৰূপ কোণ হৈ যাব গতিকে আমি লিখি দিব পাৰো এইটো D কোণ সমান B কোণ angle D equal to angle B আৰু angle E equal to angle C ইয়াত লিখি দিব লাগিব অনুৰূপ কোণ হৈ গল এতিয়া তাৰমানে আমি প্ৰসেসটো লৈ গৈ আছো আমাৰ যেহেতু কোণবিলাক সমান দেখুৱাব লাগে এইটো Q কোণটো ইয়াৰ লগত সমান দেখাব লাগে আমি প্ৰথমতে কি কৰি ললো B কোণটো D ৰ লগত সমান আৰু এইটো কোণৰ লগত সমান কৰি দেখুৱাই দিলো এতিয়া কি হ'ব এতিয়া আমি দেখুৱাব লাগিব এই D কোণটো যদি আমি Q কোণৰ লগত সমান আৰু এইটো কোণ যদি ইয়াৰ লগত সমান দেখুৱাব পাৰো তেতিয়া কি হৈ যাব চোৱা কথাটো বুজিলা এতিয়া ইয়াৰ পিছত আমি কি কৰিম এতিয়ালৈকে আমি কি পালো angle D এইটো কোণ সমান B কোণ পালো angle E equal to angle C পাই গলো এতিয়া কি হ'ব যদি আমি D কোণটো Q লগত আৰু E কোণটো R ৰ লগত সমান দেখুৱাই দিও তেতিয়া কি হৈ গল B to D ৰ লগত সমান D to Q ৰ লগত সমান তেতিয়া হলে কি হৈ যাব B to Q ৰ লগত সমান হৈ যাব আৰু একেদৰে যদি এই ইয়াত কি আছে C কোণটো E ৰ লগত সমান হৈ আছে আৰু যদি আমি প্ৰমাণ কৰিব পাৰো E equal to R কোণ তেতিয়া হলে কি হৈ যাব এইটো কোণ সমান এইটো কোণৰ লগত সমান তাৰ মানে এইটো কোণ সমান এইটো কোণ হৈ যাব গতিকে এইটো সমান এইটো হলে আমাৰ প্ৰমাণ হেতুৱে লাগে ওপৰৰ এইটো আৰু এইটো সমান হৈ যাব গতিকে ইয়াৰ কাৰণে আমি কি দেখুৱাব লাগিব এতিয়া ADE ত্ৰিভুজ আৰু PQR ত্ৰিভুজ সৰ্বসম বুলি আমি দেখুৱাই দিব লাগিব হেতু দেখুৱাব পাৰিলেই আমাৰ উপপাদ্যটো শুদ্ধ হৈ যাব প্ৰমাণিত হৈ যাব এতিয়া আকৌ এবাৰ চাই লোৱা এইটো কি হ'ব আমি কি দেখাবলৈ গৈ আছে এতিয়া ত্ৰিভুজ ADE সৰ্বাংগসম ত্ৰিভুজ PQR জ্যামিতিবোৰ সদায় বুজি লোৱাৰ বস্তু গতিকে এতিয়া আমি যাম কলৈ ADE ত্ৰিভুজ আৰু PQR ত্ৰিভুজ সৰ্বসম দেখুৱাম সৰ্বসম মানে সকলো অংশ সমান এতিয়া কি হৈ আছে আমাৰ AD equal to PQ হৈ আছে AD equal to PQ হৈ আছে আমি অঙ্কন কৰিছিলো
আৰু এ ইকুৱেল টু পি আৰ হৈ আছে, এ ডি ইকুৱেল টু পি আৰ অংকন মতে হৈ আছে। এতিয়া যদি আমি দেখুৱাই দিওঁ ডি ইকুৱেল টু কিউ আৰ, তেতিয়াহ'লে বাহু 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 চৰ্তমতে কি হৈ যাব, ত্ৰিভুজ দুটা সৰ্বাংগসম হৈ যাব। গতিকে এতিয়া আমি সেই বাহু 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 এই আমি কি দেখুৱাবলৈ যাম এতিয়া। এতিয়া মূল উদ্দেশ্যটো হ'ব এইটো সমান এইটো হৈছে, এইটো সমান এইটো আছে, এতিয়া দেখুৱাম ডি ই সমান কিউ আৰ। গতিকে সেইটো তেতিয়াহ'লে লাষ্ট কি পালো আমি, এংগল বি ইকুৱেল টু এংগল ডি পালো, এংগল বি ইকুৱেল টু এংগল ডি পালো, আৰু এংগল চি ইকুৱেল টু এংগল ই লিখিলা, য'ত ব্ৰেকেটত লিখি দিলাকে অনুৰোধ কৰিম। এতিয়া হলে আমি কি লম চোৱা, এতিয়া এই ত্ৰিভুজটোতে এ বি চি ত্ৰিভুজটোতে দুটা ত্ৰিভুজ সোমাই আছে দেই। যেনিবা এই বস্তুটোৱে মই ইয়াত এতিয়া এনেকৈ লিখি দিলো, এই গোটেই ত্ৰিভুজটোক মই কি লিখিলো, এই গোটেই ত্ৰিভুজটো এই ভিতৰৰ ত্ৰিভুজটো লিখি ললো, এইটো কি হয় এ ডি ই, আৰু এই গোটেই ত্ৰিভুজটো লিখিলো এ বি চি, এ ডি ই মানে এইটো এ ডি ই লিখিলো, আৰু গোটেই ত্ৰিভুজটো এ বি চি লিখিলো, য'ত কি পাইছো আমি ডি ইকুৱেল টু বি পাইছো, তাৰমানে এইটো কোণ সমান এইটো কোণ পাইছো, আৰু এংগল চি সমান এংগল ই আৰু এংগল চি কি পাইছো সমান পাইছো, আমি ইয়াৰ পৰা পাইছো। আৰু লগতে কি হ'ব চোৱা, এইটো যিহেতু এ কোণ, এইটো এ কোণ, এইটো এ কোণ, একেটা কোণ, একেটা কোণ মানে ইয়াৰ মান কিমান হ'ব, সমানে হ'ব। এইটো যিহেতু এটাই কোণ, সাধাৰণ কোণ, গতিকে ইয়াৰ মান ইয়াৰ মানৰ লগত সমান হৈ যাব। তাৰ মানে এতেকে ত্ৰিভুজ এইটো এ ডি ই আৰু ত্ৰিভুজ এ বি চি, এইটো এ ডি ই আৰু এ বি চি উপপাদ্য 6.3 মতে, উপপাদ্য 6.3 মতে কি হৈ যাব এতিয়া, উপপাদ্য 6.3 কি আছে, যদিহে কোণবিলাক সমান হৈ যায়, তাৰ মানে এংগল ডি ইকুৱেল টু এংগল বি, এইটো ইকুৱেল টু এইটো আৰু এইটো ইকুৱেল টু এইটো, কোণবোৰ সমান হয়, তেতিয়াহ'লে কি হয় বোলে বাহুকেইটাৰ অনুপাতটো সমান হয়। আমি এই অলপ আগতে কৰি আহিছো, গতিকে কি হ'ব বাহুবিলাকৰ অনুপাত এ ডি বাই এ বি, এ ডি বাই এ বি ইকুৱেল টু এইটো এ ই বাই এ চি, এ ই বাই এ চি ইকুৱেল টু তলৰটো ডি ই বাই বি চি, ডি ই বাই বি চি হৈ গ'ল। এইটো আমি ক'ৰ পৰা পাইছো, উপপাদ্য 6.3 অনুসৰি আমি এই সৰু ত্ৰিভুজ আৰু এই গোটেই ডাঙৰ ত্ৰিভুজটোৰ পৰা আমি এইখিনি কথা পাইছো। যিহেতু দিয়া আছে, মন কৰিবা দেই, যেহেতু দিয়া আছে, আমাক কি দিয়া আছে, আমাক দিওঁতে এ ডি ত্ৰিভুজ ডি নাছিল ন, এইটো আমি আঁকিছিলো, দিওঁতে আমাৰ কি আছিল এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ, বি চি বাই কিউ আৰ ইকুৱেল টু কি আছে এ চি বাই পি আৰ আছে, এ চি বাই কি আছে পি আৰ দিয়া আছে। এতিয়া কি হৈ যাব চোৱা, ইয়াৰ পৰা আমি কি পাতি দিলো, এইটো পি কিউ মানে কিমান হয় এ ডি হয়, পি কিউ মানে কিমান এ ডি, গতিকে পি কিউৰ জেগাত পাতি দিলো এ ডি, ওপৰত হৈ গ'ল এ বি। এতিয়া কিউ আৰ মানে কিমান হয়, কিউ আৰ মানে একো নাই, কিউ আৰটো কিউ আৰেই থাকে, আৰু এইটো কি হ'ব এ চি বাই এইটো পি আৰ, পি আৰ মানে কিমান এ ই, আমি পাই গৈছো। এইটো ক'ত ক'ৰ পৰা আহিল, অংকন মতে আহিল, এইটো আমি অংকন মতে কি আঁকিছিলো, এতিয়া পি কিউ মানে কিমান আঁকিছিলো, পি কিউ মানে এ ডি আঁকিছিলো, গতিকে পি কিউৰ জেগাত এ ডি লিখি দিম, ইয়াত লিখি দিব লাগিব আকৌ অংকন মতে। ইয়াত আমি ইয়াতে এৰিছো ইকুৱেশ্যন নম্বৰ 1। এতিয়া ইয়াত চোৱা এ ডি বাই এ বি আছে, ইয়াত এ বি বাই এ ডি উল্টা হৈ গ'ল, ইয়াক উল্টাই দিম, এইটো কি হৈছে ইয়াৰ লগত এইটো মিলি আছে। এতিয়া যিহেতু এইটো উল্টালো, এই গোটেইকেইটা উল্টাব লাগিব, কিউ আৰ বাই বি চি হৈ গ'ল, কিউ আৰটো ওপৰত বি চিটো তলত ইকুৱেল টু এইটো আমি উল্টাব লাগিব, এ ই তলত হ'ব এ চি হৈ গ'ল। এইটো ইকুৱেশ্যন নম্বৰ 2। এতিয়া 1 আৰু 2 ৰ পাৰ্থক্য কি, এ ডি বাই এ বি, এ ডি বাই এ বি, এ ই বাই এ চি, এ ই বাই এ চি, ডি ই বাই বি চি, ইয়াত কি হৈ গ'ল কিউ আৰ বাই বি চি। সব পাৰ্থক্যৰ বেলেগ একো নাই, এ ডি বাই এ বি, এ ডি বাই এ বি, এ ই বাই এ চি, এ ই বাই এ চি আছে,
আৰু DE বাই BC আছে ইয়াত QR বাই BC তাৰ মানে মিলা নাই কোনটো ইয়াৰ QR আৰু ইয়াৰ DE মিলা নাই বাকি সকলোখিনি মিলি আছে গতিকে আমি কি লিখি দিব পাৰি এতিয়া এতেকে 1 আৰু 2 ৰ পৰা পাম 1 আৰু 2 ৰ পৰা পাম ইয়াৰ আগত কি আছিল QR DE equal to QR আছিল DE equal to QR আছিল হৈ গ'ল এতিয়া আমি কি পাই গলো DE equal to QR পাই গলো আমাৰ প্ৰমাণ এতিয়া ঠিক হম একদম লাষ্টে পাইছো আমি এতিয়া যেটো তোমালোকে যদি সৰ্বসম বুজি পাইছা এটো বুজি পাই যাবা এটো কি আছিল ইয়াৰ এ আছিল গতিকে এতিয়া কি হৈ গল এতিয়া ত্ৰিভুজ ADE আৰু ত্ৰিভুজ PQR ৰ পৰা পাম ADE মানে এইটো ADE আৰু ত্ৰিভুজ PQR এই দুটাৰ পৰা পাম আমি কি পালো ADE equal to PQ পালো ADE equal to PQ আঁকিছিলো আমি অঙ্কন মতে AC equal to PR পালো এটো অঙ্কন মতে AC equal to PR অঙ্কন মতে এতিয়া আকৌ কি পালো এতিয়া এই মাত্র DE equal to কি পাই গলো QR পাই গলো এই দুটা আছে অঙ্কন মতে আর এটা আমি প্রমাণ কৰিছো ইয়াৰ পৰা এতেকে কি হৈ গল চাচোন দুটা ত্ৰিভুজ এটো ADE ত্ৰিভুজ আৰু PQR ত্ৰিভুজ এটো ত্ৰিভুজ দুটা কি হৈ গল এটো বাহু লগত সমান এটো বাহু লগত সমান আৰু এটো বাহুৰ লগত সমান তাৰ মানে বাহু শৰ্ত মতে কি হৈ যাব ত্ৰিভুজ ADE এটো ত্ৰিভুজ ADE সমান সৰ্বসম কি হৈ যাব ত্ৰিভুজ ADE টো সমান PQ ৰ লগত ইফালে R ৰ লগত সমান এটো হৈ গল SSS শৰ্ত মতে যদি বুজি পোৱা নাই ত্ৰিভুজৰ সৰ্বসমতা তেতিয়ালে একদম প্ৰথম ভিডিও ত্ৰিভুজৰ প্ৰথম ভিডিও তোমালোকে চাই লবা আকৌ এবাৰ গতিকে কি পাই গলো আমি ADE সৰ্বসম PQR পাই গলো এনেকুৱা হলে কি হৈ যাব এতিয়া যেতিয়া সৰ্বসম হৈ যায় তেতিয়ালে মই কৈছিলো যে এইটো ত্ৰিভুজ সৰ্বসম তাৰ অৰ্থ হ'ল সকলো সমান তাৰ মানে এইটো বাহু সমান এইটো বাহু সমান এইটো কোণ সমান তাৰ মানে angle A equal to angle P angle D equal to angle Q angle D equal to angle Q और angle E equal to angle R angle E equal to angle R यार पर लिखियो पर angle A equal to angle P A equal to P D equal to Q D equal to Q E equal to R E equal to R এতিয়া আকো কি আছিল আমি কি পাইছিল D equal to কিমান পাইছিল এটো D equal to এটো D কোণ সমান B কোণ বুলি পাইছিল D কোণটো আমি B কোণ বুলি প্ৰমাণ কৰিছিল আৰু কি পাইছিল E কোণটো C কোণৰ লগত সমান বুলি আমি পাই গৈছিল গতিকে কি পালো আলটিমেটলি আমি angle A equal to angle P angle A equal to angle P angle D equal to angle B angle Q equal to angle B angle Q equal to angle B আৰু angle R equal to angle C angle R equal to angle C পাই গলো তাৰ মানে আমি এতিয়া প্ৰমাণ ইয়াতে শেষ হৈ গল যেটা আমাক উলিয়াবলৈ দিয়া আছে তে গতিকে যদি বুজি পোৱা নাই একদম এই শর্তটো তেলে একদম প্ৰথম ভিডিওটো চাবা কি এইটোই হল আমাৰ প্ৰমাণ এতেকে কি হৈ যাব এতেকে ত্ৰিভুজ দুটা সদৃশ তাৰ মানে এইটো ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ হৈ যাব গতিকে এইবিলাকে আছিল আমাৰ উপপাদ্য তে বাৰে পঢ়িবা আৰু এই সকলোবোৰ লিখি লবা এবাৰ এই গুটেইখিনি বস্তুখিনি ভালকৈ লিখি লবা তাৰ পিছত পঢ়িবা